জুবিন গাৰ্গ হত্যাত অভিযুক্ত সিদ্ধাৰ্থই জামিন পাব নে কাৰাবন্দী হৈ থাকিব? আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে ঘোষণা কৰিব সিদ্ধাৰ্থৰ জামিনৰ ৰায়। ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিছিল সিদ্ধাৰ্থৰ জামিন আবেদন। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত মিতালী ঠাকুৰীয়াৰ আদালতে ঘোষণা কৰিব সিদ্ধাৰ্থৰ জামিনৰ ৰায়। জুবিন গাৰ্গ হত্যাৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই জামিন লাভ কৰিব নে নাই নে কাৰাবন্দী হৈ থাকিব সেই কথা আজি স্পষ্ট হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানত। ফাষ্ট ট্ৰেক আদালতে ইয়াৰ পূৰ্বে নাকচ কৰিছিল সিদ্ধাৰ্থৰ জামিন আবেদন। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত মিতালী ঠাকুৰীয়াৰ আদালতে ঘোষণা কৰিব সিদ্ধাৰ্থৰ জামিনৰ ৰায়। গণেশগুৰি পদপথৰ বজাৰত লেচিৰ টোল কৰ সংগ্ৰহৰ ঘটনা। লেচি মঞ্জিত পাঠকৰ টোল মাচুল সংগ্ৰহৰ আন এক ভিডিঅ' ভাইৰেল। জিএমচিৰ বিষয়াকে চেলেঞ্জ কৰি মঞ্জিত পাঠকৰ টীমে সংগ্ৰহ কৰিছিল টোল ফিজ। টকা দিয়াৰ পাছত ব্যৱসায়িক দিছিল আশ্বাস। এতিয়া তহঁতক কোনে উঠাব নোৱাৰে বুলি দিছিল প্ৰতিশ্ৰুতি। জিএমচিৰ বিষয়াকো কেৰেপ নকৰে লেচি মঞ্জিতে। ইমান ডাঙৰ অফিচাৰ কোনো নাই, উঠাব আহিলে নিলম্বন হৈ যাব বুলি অভয়বাণী দিছিল পদপথৰ ব্যৱসায়ীসকলক। আজি মই এওঁৰ লগত আজি আহিছে যে হেৰি কৰি কিনে এওঁ আহিলে এওঁ আহিছে আমাৰ জি এম চিৰ হেৰি টিকেট লৈ কিনে পইচা উঠাবৰ কাৰণে। আমাৰ ছেফটিটোৰ কাৰণে আমি অলপ নিজে নিজে অলপ মানে হেৰি কৰি আছোঁ যে এইটো হেৰিৰ কাৰণে বেয়া পাব নালাগে কোনো। সেইটোৱে না কোনো কথা নাই, আমি দিম। কিয় কাৰণে নিদিম? মই কি কৈ আছো শুনা, মোৰ কথাটো শুনি লোৱা। তোমালোকৰ ইয়াতে বেপাৰ কৰিছা, সেইটোৱেতো ফাইনটো নিদিবা, তাৰমানে খাজানা নিদিয়া। দিম তো খাজানাই বিচাৰিছো, মই মানা কৰিছোঁ। খাজানাই বিচাৰিছো। ডাইৰেক্ট লগে লগে দিছোঁ, লগে লগে দিছোঁ। যোনদিনা হাই চিকিউৰিটি প্ৰগ্ৰাম থাকিব ইয়াতে, তেতিয়া তুমি দোকান কৰিব নোৱাৰা। মাল চাল পুৰা লৈ গৈছে, মই তো ভাবিছোঁ পুৰা মাল চাল পুৰা লৈ গৈছে। মালটো ঘূৰাই পাইছে। ফাইন দিছোঁ কিমান কওকচোন? কৈছে 100 টকা এটা দি। আমি 100 টকা কেনেকৈ দিম? ফাইনটো পাইছে নাই আপুনি? ফাইনটো মানে বস্তুখিনি ঘূৰাই পাইছে নাই? বস্তু আমাৰ 8 পিচ বস্তুৰ পিছত মোৰ 5 পিচ মাল দিছে আৰু বাদ বাকী দিয়া নাই। আৰু 100 টকা এটা ৰাখিছে, ৰাখি কিনে মোক কৈছে যে এনেকুৱা এনেকুৱা হ'ব। মই দি আছোঁ তই দিছা? কোনো কথা নাই। এই আজি দিয়ক টিকেটটো দিয়ক, টিকেটটো দিয়ক। আজি টিকেটটোৰ কাৰণে কিয় কাৰণে চাওক দাদা, আমি ইয়াতে যদি থাকোঁ আপোনালোকক অলপ ক'বই লাগিব। আৰু তাতে যে কোন মানুহ কোন হেৰি এই দাদাজনে মোক টিকেট দিলে, টিকেটটো আজি 50 টকাৰ টিকেট হেৰি কৰিলোঁ, আমি ল'লোঁ। হ'ব এই 50 টকাটো মই দি আছোঁ। আমি জিএমচি মানুহ আমি সিহঁতক ধৰিম ন? এই 50 টকা কম নহয়, কি ক'ব লাগে? দি আছোঁ। ইমান ডাঙৰ অফিচাৰ নহয় নহয়, ছাছপেণ্ড হৈ যাব। আছে তাতে হেৰিখনতে আছে, আহিলে পাবা, এইটো নাম্বাৰে হয়। ঠিক আছে, হ'ব, থেংক ইউ। বৰছলাৰ মনমোহনীপুৰত চপাই নৈৰ ভয়াৱহ খহনীয়া। নৈত জাহ গৈছে বিঘাই বিঘাই চাহ গছ শ্ৰমিকৰ ঘৰ দুৱাৰ। নিৰ্বিকাৰ জলসম্পদ বিভাগ মন্ত্ৰী অশোক সিংঘালে গুৰুত্ব নিদিয়াৰ অভিযোগ। অৰুণাচলৰ পৰা বৈ অহা চপাই নৈয়ে চপৰা চপৰে খহাইছে মনমোহনীপুৰ চাহ বাগিচা। ঢেকিয়াজুলি বাতাচীপুৰ ৰেলৱে ষ্টেচন সংযোগী গড়কাপ্তানী পথো খহনীয়াৰ কবলত। জলসম্পদ বিভাগৰো নাই কোনো ব্যৱস্থা। শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত মনমোহনীপুৰ চাহ বাগিচাত চপাই নৈৰ খহনীয়া অব্যাহত আছে। চপৰা চপৰে খহিছে চপাই নৈৰ গৰা, আৰু যাৰ ফলত এতিয়া এই মনমোহনীপুৰ চাহ বাগিচাৰ বহু চাহ শ্ৰমিক পৰিয়ালৰ ঘৰ দুৱাৰ ইয়াতে জাহ গৈছে, আৰু তেওঁলোকৰ জীৱন সম্পত্তি নিৰাপত্তাৰ বাবে তেওঁলোকে এতিয়া অন্য ঠাইলৈ ঢাপলি মেলিব লগা হৈছে এই চপাই নৈৰ যি কালৰূপী খহনীয়াৰ বাবে। ইয়াত যি মনমোহনীপুৰ চাহ বাগিচাৰ চাহ গছো এই চপাই নৈৰ প্ৰবল খহনীয়াত এফালৰ পৰা জাহ গৈছে। বিগত কেইবাবছৰ ধৰি এই মনমোহনীপুৰ চাহ বাগিচাত খৰস্ৰোতা চপাই নৈৰ খহনীয়া অব্যাহত আছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষ আৰু যি স্থানীয় বিধায়ক সাংসদ সকলো নিৰ্বিকাৰ ভূমিকা পালন কৰিছে। মই পোনে পোনে দেখুৱাম কেনেধৰণে ইয়াতে চপাই নৈয়ে ব্যাপক ৰূপত খহনীয়া অব্যাহত ৰাখিছে, আৰু এইসমূহ চাহ গছ এতিয়া এফালৰ পৰা এনেধৰণে জাহ গৈছে। মন কৰিবলগীয়া কথা যে যি ঢেকিয়াজুলি চহৰৰ পৰা বাতাচীপুৰ ৰেল ষ্টেচন সংযোগী যিটো গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথ,
এই পথটো খহনীয়াত আক্ৰান্ত হ'বলৈ মাত্ৰ 20 ফুট মানহে বাকী আছে। একেদৰে ইয়াতে মই দেখুৱাইছো, ইয়াতে যিসকল স্থানীয় চাহ শ্ৰমিক পৰিয়াল আছে তেওঁলোকৰ ঘৰ দুৱাৰো এনেধৰণে যাহ গৈছে। আৰু তেওঁলোকৰ বহু পৰিয়াল তেওঁলোকে জীৱন সম্পত্তিৰ নিৰাপত্তাৰ বাবে অন্য ঠাইলৈ এতিয়া ঢাপলি মেলিব লগা হৈছে। আৰু এয়া হৈছে এই চপাই নৈখন, আৰু এই চপাই নৈখনে এনেধৰণে বিগত কেইবাবছৰ ধৰি ব্যাপক ৰূপত খহনীয়া অব্যাহত ৰাখিছে, যদিও বিভাগীয় কৰ্তৃপক্ষ কিংবা স্থানীয় জনপ্ৰতিনিধি সকলো নিৰ্বিকাৰ ভূমিকা পালন কৰিছে। মোৰ কাষতে আছে এয়া যি ঢেকিয়াজুলি চহৰৰ পৰা বাতাচীপুৰ ষ্টেচন সংযোগী এইটো গুৰুত্বপূৰ্ণ ৰেল ষ্টেচনলৈ যোৱা এটা গুৰুত্বপূৰ্ণ গড় কপ্তানি পথ, আৰু এই পথটো খহনীয়াত আক্ৰান্ত হ'বলৈ মাত্ৰ 20 ফুট মানহে বাকী আছে। যদিহে নদীৰ পানী বাঢ়ে তেনেহলে এই বছৰ এই যি গুৰুত্বপূৰ্ণ পথটো খহনীয়াত যে আক্ৰান্ত হ'ব সেয়া এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে। মোহনীপুৰ যি চাহ বাগিচা, এই চাহ বাগিচাৰ স্থানীয় শ্ৰমিকসকল আছে, মই তেওঁলোকৰ সৈতে কথা পাতিম। কিমান বছৰৰ পৰা নদী ভাঙি আছে? 5-6 বছৰ মান হৈ গৈছে এতিয়ালৈকে, মানে নদীখনটো ভাঙি আছে, লেকিন চোৱা নাই। কি নদী এইটো নাম? এইটো চপাই নদী বুলি কয়। ইফালৰ পৰা আহিছে, তো এতিয়ালৈ ৰাস্তাই পাই যাব। বাহিৰে কেইটা আছে, ঘৰ বানি এটা গছ কাটি বগান লৈ গ'ল, বাগানৰ চাহ গছো যথেষ্ট ভাল লৈ গৈছে, পুৰা লৈ গৈছে। এতিয়ালৈকে হোৱা নাই বৰ্তমান। প্ৰটেকশ্যনৰ ব্যৱস্থা কি কৰা? প্ৰটেকশ্যনৰ ব্যৱস্থা কৰা নাই এতিয়ালৈকে। বহু পৰিয়ালৰ ঘৰ দুৱাৰো নিছে নেকি নদী? লৈছে, কমেও 20টা মান ঘৰৰ ঘৰ দুৱাৰ গৈছে, নদী লৈ গৈছে। যিখিনি কিবা ইফালে বনাই আছে ঘৰ কেইটা নিজে নিজে, বাগানৰ পৰা কেইটা 2-3টা মান দিছে ঘৰ। এইটোৱে প্ৰটেকশ্যন হোৱা নাই ন? নাই হোৱা। দেখা গৈছে যিটো এতিয়া বাতাচীপুৰৰ ঢেকিয়াজুলি ৰোড, এইটো অলপ বাকী আছে। অলপ এতিয়া বাকী আছে, তো ৰাস্তাই পাবলৈ এইটো চৰকাৰে চাবলৈ, নহলে ৰাস্তাৰ মানুহে চাব, এনেকা হৈ গৈ আছে বস্তুকেইটা। নগাঁৱৰ 3খন ব্যক্তিগত বিদ্যালয়ৰ অনুজ্ঞাপত্ৰ বাতিল। জালিয়াতিৰে ডাইচ কোড, সেবা কোড বনোৱাৰ অভিযোগ। বিদ্যালয়কেইখনৰ 9ম আৰু 10ম শ্ৰেণীৰ শিক্ষাৰ্থীক অন্য বিদ্যালয়লৈ স্থানান্তৰ। দীঘলীয়াতি জাতীয় বিদ্যালয়, জ্ঞানদ্বীপ জাতীয় বিদ্যালয়, বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অনুজ্ঞাপত্ৰ বাতিল। ডাইচ কোড, সেবা কোড জালিয়াতিৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছিল শিক্ষা বিভাগে। বিদ্যালয় শিক্ষাৰ সচিব কৃষ্ণা বৰুৱাক অৰ্পণ কৰিছিল তদন্তৰ দায়িত্ব। 7 দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছিল শিক্ষামন্ত্ৰীয়ে। এই নিৰ্দেশৰ পাছতে বাতিল কৰা হ'ল বিদ্যালয়কেইখনৰ অনুজ্ঞাপত্ৰ। হোজাইৰো 2খন বিদ্যালয়ৰ অনুজ্ঞাপত্ৰ বাতিল। তদন্তৰ কথাই কৈছিলোঁ যে এই বিদ্যালয়বিলাকে কেনেকৈ পাৰ্মিশ্যন প্ৰভিজনেল ৰেজিষ্ট্ৰেশ্যনৰ কপি পাইছিলে, সকলো ফেক আছিলে আমি চাইছিলোঁ। আৰু আমাৰ নিজাববীয়া তদন্তৰ ডাইৰেক্টৰ অফিচৰ সহযোগত সেৱাৰ পৰা আজি আমি 3খন বিদ্যালয়ৰ সেৱাৰ প্ৰভিজনেল পাৰ্মিশ্যন আৰু সেৱা কোড কেঞ্চেলেশ্যনৰ অৰ্ডাৰটো আমি পাইছোঁ। এই 3খন বিদ্যালয় হ'ল গুৰুকুল দীঘলীয়াতি জাতীয় বিদ্যালয় আৰু বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু জ্ঞানদ্বীপ জাতীয় বিদ্যালয়। এই বিদ্যালয়সমূহক আমাৰ নিৰ্দেশনা দিয়া হৈছে 9 আৰু 10ৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ যাতে কোনো অসুবিধা নহয়, শিক্ষাবৰ্ষত যাতে একো অসুবিধা নাহে, তাৰ কাৰণে নিয়াৰেষ্ট কোনোবা স্কুলত আমাক চিফ্ট কৰিবলৈ দিছে। যিবিলাকে বিদ্যালয় হয়, আমাৰ গভৰ্ণমেণ্টেই হওক বা প্ৰভিঞ্চিয়েলেই হওক বা তেনেকুৱা সেৱা এফিলিয়েশ্যন বা পাৰ্মিশ্যন থকা বিদ্যালয়লৈ। ৰঙিয়াত পিষ্টল দেখুৱাই সোণ লুট কৰা ডকাইত গ্ৰেপ্তাৰ। চুৰি সোণ কিনা গহনা বেপনীৰ স্বত্বাধিকাৰীও আৰক্ষীৰ জালত। ধৃত 2 ডকাইতৰ নাম ইফতিকাৰ হুছেইন আৰু বাপুকন আলী। ডকাইত দুটাৰ ঘৰ কমলপুৰৰ 2 নম্বৰ খৰিকটত। পিষ্টল দেখুৱাই 2 ডকাইতে পথচাৰীক চলাইছিল লুটপাট। প্ৰাতঃভ্ৰমণকাৰী এগৰাকী মহিলাৰ পৰা কাঢ়িছিল